নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো সোণাই একাডেমী নগাঁও ৰিক্ৰুটমেণ্ট ওলাইছে সেইটোৰ ওপৰত। টোটেল পোষ্ট হৈছে 4টা আৰু প্ৰিন্সিপাল আৰু ফেকাল্টিৰ পোষ্ট হয়। মই গোটেইখিনি কৈ দিছোঁ আপোনালোকক, কেনেকৈ এপ্লাই কৰিব, কি কি কোৱালিফিকেশ্যন লাগিব, কেনেকুৱা চেলাৰী হ'ব। মই এইটো ভিডিঅ'ত গোটেইখিনি আপোনালোকক কৈ দিম। আপোনালোকে ভিডিঅ'টো চাই ল'ব ভালদৰে। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাব সোণাই একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নগাঁও। লাষ্ট ডেট হৈছে 30 নৱেম্বৰ। 30 নৱেম্বৰৰ আগতে আপোনালোকে এপ্লাই কৰিব পাৰিব, যাৰ কাৰণে পোষ্টবোৰ ক্ৰমে হৈছে। প্ৰথম পোষ্টটো হৈছে প্ৰিন্সিপাল, টোটেল পোষ্ট হৈছে এটা, আৰু এইটোত পে দিয়া হ'ব 50,000 টকাৰ পৰা 80,000 টকালৈকে পাৰ মান্থ। আৰু এইটোত কোৱালিফিকেশ্যন বিচাৰিছে MSc ইন ফিজিক্স, কেমিষ্ট্ৰি, মেথামেটিক্স, বায়'লজি উইথ B.Ed, মিনিমাম 5 years এক্সপিৰিয়েঞ্চ ইন টিচিং এণ্ড একাডেমিক মেনেজমেণ্টত আপোনালোকৰ 5 yearsৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে। নেক্সট পোষ্টটো হৈছে ফেকাল্টি বায়'লজিৰ, টোটেল পোষ্ট হৈছে 2টা। আৰু লগতে এইটো আপোনালোকৰ চেলাৰী দিয়া হ'ব 20,000 টকাৰ পৰা 50,000 টকালৈকে। আৰু এইটোত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে MSc ইন বায়'লজি, এক্সপিৰিয়েঞ্চ ইজ ডিজায়াৰেবল। যদি এক্সপিৰিয়েঞ্চ আছে প্ৰিফাৰেঞ্চটো আপোনালোকে আগতীয়াকৈ পাব। আৰু ফেকাল্টি নেক্সট হৈছে ইংলিছৰ, টোটেল পোষ্ট হৈছে এটা। এইটোত পে দিয়া হ'ব 15,000 টকাৰ পৰা 25,000 টকালৈকে। এইটোত আপোনালোকে MA ইন ইংলিছ আৰু এক্সপিৰিয়েঞ্চ যদি আছে বহুত ভাল কথা। আৰু কোনো ধৰণৰ এজ লিমিট নাই, যিকোনো এজতে আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু এপ্লাই কেনেকৈ কৰিব এতিয়া মই সেইটো কথা কৈ দিওঁ। চাওক, এপ্লাই কৰিবলৈ আপোনালোকে নিজৰ যিখন বায়'ডাটা আছে, বায়'ডাটাখন সম্পূৰ্ণ ভালদৰে আপডেট কৰি ল'ব। আপডেট কৰি উঠি আপোনালোকৰ অফিচিয়েল যিটো মেইল আছে, এয়া আপোনালোকে স্ক্ৰীণত মেইলটো দেখিব পাইছে, sonai2014@gmail.com। এইটো ইমেইল এড্ৰেছত আপোনালোকৰ বায়'ডাটা, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, গোটেইখিনি ডকুমেণ্টছ আপোনালোকে এই ইমেইল এড্ৰেছত পঠাব লাগিব। লাষ্ট ডেট হৈছে 30 নৱেম্বৰ। 30 নৱেম্বৰৰ আগতে আপোনালোকে এই ইমেইল এড্ৰেছটোত আপোনালোকৰ গোটেই বায়'ডাটা পঠাই দিব। একদম চিম্পল প্ৰচেছ হয়। ঠিক আছে, তো এনেকৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। মই যিখিনি বাৰু হেল্প কৰিব চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।